আজি দেখুৱাম PM কিষাণৰ বেনিফিচিয়াৰীত আপোনাৰ নাম আছে না নাই সেইটো দেখুৱাম। ধৰক আপুনি PM কিষাণৰ হয়তো ধন পাই আছে কিন্তু আপোনাৰ PM কিষাণৰ পৰ্টেলত আপোনাৰ নাম ৰেজিষ্টাৰ নাই বা আপুনি PM কিষাণ পোৱা নাই বা আপোনাৰ PM কিষাণৰ পৰ্টেলত আপোনাৰ নাম অন্তৰ্ভুক্ত কৰিব লাগে। সেইটো আপুনি কেনেকৈ আগত চেক কৰিব যে আপোনাৰ নামটো PM কিষাণৰ পৰ্টেলত আছে না নাই এইটো ষ্টেপ বাই ষ্টেপ দেখুৱাম। আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাওক। প্ৰথমতে আপুনি কি কৰিব, আপোনাৰ PM কিষাণৰ পৰ্টেলত যাব লাগিব, তাৰ আপুনি সাৰ্চ কৰিব লাগিব, ওলাব লাগিব। তাৰপিছত আপোনাৰ নামটো বেলেঞ্চ ৱাইজ আছে, বেলেঞ্চ ৱাইজত আপোনাৰ নামটো বিচাৰিব লাগিব। যদি আপোনাৰ তাত নামটো নাই তেনেহ'লে আপুনি কি কৰিব, প্ৰথমতে আপোনাৰ নিজৰ গ্ৰাম সেৱকৰ লগত যোগাযোগ কৰিব লাগিব। গ্ৰাম সেৱকৰ লগত যোগাযোগ কৰি ধৰক মাটিৰ জবানবন্দী বা খাজনা ৰচিদ, আধাৰ কাৰ্ড, বেংক একাউণ্ট সেইবিলাক লৈ গ্ৰাম সেৱকৰ লগত যোগাযোগ কৰি আপুনি PM কিষাণৰ পৰ্টেলত আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰিব লাগিব। কাৰণ PM কিষাণৰ পৰ্টেলত নাম থাকিলেহে আপুনি PM কিষাণৰ ধনটো পাব। যদি আপোনাৰ ধন পাই আছে কিন্তু PM কিষাণৰ পৰ্টেলত নাই, কিন্তু অতি সোনকালে আপুনি PM কিষাণ পৰ্টেলত নামটো অন্তৰ্ভুক্ত কৰক। হ'ব পাৰে আগৰ আপুনি যিখিনি ইনষ্টলমেণ্ট পোৱাৰ কথা আছিলে সেইখিনি পাব বা কাটি যাব বা নাপাবও পাৰে। গতিকে এইটো আপুনি কেনেকৈ চেক কৰিব মই ষ্টেপ বাই ষ্টেপ দেখুৱাই আছে, ভিডিঅ'টো সম্পূৰ্ণ চাওক। প্ৰথমতে আপুনি google.co.in সাৰ্চ কৰি এণ্টাৰ কৰক। গুগলত টাইপ কৰক PM কিষাণ এণ্টাৰ কৰক। 1 নম্বৰটো PM কিষাণ সন্মান নিধি যিটো আছে সেইটো ক্লিক কৰিব লাগিব। আপুনি এইটো ক্লিক কৰক। এতিয়া PM কিষাণৰ পৰ্টেলটো খুলিছে। ইয়াত 9 crore PM কিষাণ বেনিফিচিয়াৰিজ আছে, তাৰ ভিতৰতে আপুনি এজন। গতিকে দেৰি নকৰি আপুনি তললৈ নামি আহক, তললৈ আহক। আমি ইয়াৰ ভিতৰত আমি সিলেক্ট কৰিম ফাৰ্মাৰ কৰ্ণাৰ। ফাৰ্মাৰ কৰ্ণাৰ মানে আপোনাৰ খেতিয়কৰ যি আপুনি KYC হাবিজাবি আছে। 1 নম্বৰ আছে EKYC, 2 নম্বৰ নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, এডিট এণ্ড সেল্ফ ৰেজিষ্ট্ৰেশ্যন। তাৰপিছত আছে ষ্টেটাছ অফ সেল্ফ ৰেজিষ্ট্ৰেশ্যন ফাৰ্মাৰ CHC ফাৰ্মাৰ। তাৰপিছত আছে আপডেট মিচিং ইনফৰমেশ্যন, তাৰ ন' ইউৰ ষ্টেটাছ, তাৰপিছত মোবাইল নাম্বাৰ আপডেট, তাৰপৰা অনলাইন ৰিফাণ্ড। তাৰপিছত আপুনি নেক্সট আমি এইটো বেনিফিচিয়াৰী লিষ্ট নিউ হৈ আছে, তাৰমানে নতুনকৈ এইটো এড কৰিছে। আমি ইয়াতহে চাম আপোনাৰ নামটো ইয়াত আছে কি নাই। বেনিফিচিয়াৰী লিষ্ট আমি ইয়াত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰক, বেনিফিচিয়াৰী লিষ্টত ক্লিক কৰক। কৰাৰ পিছত ইয়াত বেনিফিচিয়াৰী লিষ্ট আহি গৈছে। 3 তাৰিখ 12 মাৰ্চ 2025 চনত। ইয়াত লগিং টাইমো দিয়া আছে, কেইটা টাইমত আপুনি লগিং কৰিছে। আমি আমি এইখিনি ফিল আপ কৰিহে আমি লিষ্টটো ওলাম। গতিকে ইয়াত আছে ষ্টেট, তাৰপিছত আছে ডিষ্ট্ৰিক্ট, তাৰপিছত আছে চাব ডিষ্ট্ৰিক্ট, তাৰপিছত আছে ব্লক, তাৰপিছত আছে ভিলেজ। তাৰপিছত আমি ভিলেজ বহাব লাগিব। তাৰপিছতে আমি ইয়াত গেট ৰিপোৰ্ট ক্লিক কৰিম। ইয়াত গেট ৰিপোৰ্ট ক্লিক 1 নম্বৰত ইয়াত আছে অল ষ্টেট। ইয়াত সম্পূৰ্ণ ষ্টেট দিয়া আছে, গোটেইখিনি ষ্টেট দিয়া আছে। আপুনি কোনটো ষ্টেটৰ হয়, আপুনি যিটো ষ্টেটৰ হয় আপুনি এইটো ষ্টেট চিলেক্ট কৰিব লাগিব। ইয়াত সব ষ্টেট দিয়া আছে, মই আসাম চিলেক্ট কৰিলোঁ। ইয়াত ডিষ্ট্ৰিক্ট দিয়া আছে, আপুনি এই কোনটো ডিষ্ট্ৰিক্টৰ হয় আপুনি ইয়াত ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। গোটেইখিনি ডিষ্ট্ৰিক্ট দিয়া আছে। ইয়াৰ পৰা মই দৰং চিলেক্ট কৰিলোঁ। তাৰপিছত ইয়াত দিয়া আছে চাব ডিষ্ট্ৰিক্ট, আপুনি কোনটো চাব ডিষ্ট্ৰিক্টৰ আণ্ডাৰত পৰে। মই চিলেক্ট কৰিলোঁ দলগাঁও চাব ডিষ্ট্ৰিক্ট চিলেক্ট কৰিলোঁ। তাৰপিছত ইয়াত দিয়া আছে ভিলেজ, আপুনি দলগাঁও চাব ডিষ্ট্ৰিক্টৰ আণ্ডাৰত কোনটো ভিলেজৰ হয়
ইয়াত গোটেইখিনি বেলেঞ্চ দিয়া আছে, কিন্তু আপোনাৰ যিটো বেলেঞ্চ হয় আপুনি এইটো বিচাৰি আপুনি ইয়াত ফিল কৰিব। মই এটা বেলেঞ্চ সিলেক্ট কৰিলোঁ। এতিয়া গেট ৰিপোৰ্ট ক্লিক কৰিম। গেট ৰিপোৰ্ট ক্লিক কৰিলোঁ। এতিয়া চাওক ফাৰ্মাৰ বেনিফিচিয়াৰী লিষ্ট ওলাই গৈছে। ইয়াত 1 নম্বৰ চিৰিয়েল, 2 নম্বৰ ফাৰ্মাৰ নেম আৰু 3 নম্বৰ জেণ্ডাৰ। ইয়াৰ ভিতৰত আপোনাৰ নাম আছে না নাই আপুনি বিচাৰি ওলাব লাগিব। যদি আছে কোনো কথা নাই, যদি নাই আপুনি নামটো ইয়াত অন্তৰ্ভুক্ত কৰিব লাগিব। টোটেল এইটো ভিলেজৰ ফাৰ্মাৰ 267 আছে। টোটেল 277টা ইয়াত ভিলেজ ইয়াত ফাৰ্মাৰ আছে। গতিকে ইয়াৰ ভিতৰত আপুনি আছে না নাই সেইটো বিচাৰি আপুনি ওলাব। যদি নাই আপুনি গ্ৰাম সেৱকৰ লগত যোগাযোগ কৰি আপোনাৰ নথিপত্ৰখিনি জমা কৰি আপুনি আপোনাৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি লওক। আপুনি বেনিফিচিয়াৰী নামটো আপুনি নিজৰ নামটো অন্তৰ্ভুক্ত কৰি লওক। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। কিন্তু এইটো অতি দৰকাৰী বস্তু, আপুনি আপোনাৰ নামটো PM কিষাণৰ বেনিফিচিয়াৰী লিষ্টত নামটো এড কৰি ল'ব, নহ'লে PM কিষাণৰ ধন